আনন্দিত হৈ আছোঁ, উৎফুল্লিত হৈ আছোঁ আৰু উৎফুল্লিত হোৱাৰ কাৰণ আছে। কাৰণ ৬০,০০০ ভোটৰ ব্যৱধানত জিকি আহিছোঁ। গতিকে এইটো মোৰ দলৰ কাৰণে, মোৰ নেতা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে ডাঙৰ উপলব্ধি। আটাইতকৈ ডাঙৰ কথা, আপোনালোকৰ এই চেনেলৰ জৰিয়তে মই ছয়গাঁওবাসীক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ দলৰ প্ৰতি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি তেওঁলোকৰ যি আস্থা ভৰসা, লগতে তেওঁলোকে মোক আজি যি মোৰ ওপৰত আস্থা ভৰসা দেখুৱালে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। আৰু তেওঁলোকক মই সঁচাকৈ মই অন্তঃকৰণৰ পৰা তেওঁলোকক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। উন্নয়ন, মই এই ৰাজনীতিত যে মই আজি আহিছোঁ, মই কোনো মোৰ জীৱিকাৰ আহিলা হিচাপে মই ভাবি কেনে অহা নাই। কাৰণ মোৰ জীৱিকাৰ পথ বেলেগ আছে মোৰ খালি এতিয়া ৰাইজৰ সেৱা কৰাৰ মোৰ এটা ইচ্ছা আছিল, সদিচ্ছা এটা আছিলে। আৰু সেই ৰাইজৰ সেৱা কৰাৰ কাৰণে এটা কৰ্তৃত্ব লাগে বা অথৰিটি লাগে। আৰু এই অথৰিটিটো আপোনাক মানে কিয় লাগে, মোৰ নিজৰ কাৰণে নালাগে। এই আপোনাৰ কৰ্তৃত্বটো লাগে আপোনাক মানুহক সহায় কৰাৰ কাৰণে, মানুহৰ কাৰণে কিবা এটা কৰাৰ কাৰণে। আৰু এই কৰ্তৃত্ব পাব লগা হ'লে আমি ইলেকশ্যন খেলি আহিব লাগিব। এইটোৱে আমাৰ গণতন্ত্ৰৰ এটা প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াৰ জৰিয়তে আমি নিজকে বিচৰা ধৰণে এই উপযুক্ত কৰ্তৃত্বৰ আপুনি অধিকাৰী হ'ব পাৰে। মই বিচাৰিছিলোঁ সদায় যে মই জীৱনত যদি কেতিয়াবা ইলেকশ্যন খেলোঁ, মই MLA ইলেকশ্যনটোৱে খেলিম, বিধায়ক হিচাপে ইলেকশ্যন খেলিম। আজি মই বিচাৰিছিলোঁ, ইলেকশ্যন খেলিলোঁ, টিকেট পালোঁ, জিকি আহিলোঁ। গতিকে মোৰ মনৰ বাঞ্ছা পূৰ্ণ হৈছে। গতিকে মনৰ বাঞ্ছা এইটোৱে যে মানে বিধায়ক হৈ নিজে ভোগবিলাসত নিমজ্জিত হৈ থকাটো নহয়, বিধায়ক হৈ এই যি কৰ্তৃত্বটো পালোঁ, যি অথৰিটি পালোঁ, ৰাইজৰ কাৰণে যাতে মই সেৱা আগবঢ়াব পাৰোঁ। আপোনালোকে নিশ্চিতভাৱে দেখিছে, মই 1,07,000 ভোট আপোনাৰ ভোট লৈ মই আপোনাৰ জিকিছোঁ এই সমষ্টিটোত। মানুহৰ বিপুল আপোনাৰ মানে আছে, সমৰ্থন আছে। মানুহৰ আকাংক্ষা প্ৰচুৰ পৰিমাণৰ আছে। গতিকে তেওঁলোকৰ আকাংক্ষাত মই অৱতীৰ্ণ হ'বৰ কাৰণে মই চেষ্টা কৰিম। বিশেষভাৱে আমাৰ এইটো পিছপৰা অঞ্চল, জনজাতি বহুল অঞ্চল। ইয়াত আপোনাৰ নিশ্চিতভাৱে কৰণীয় কাম অইন সমষ্টিতকৈ বেছি আছে। ৰাস্তা ঘাটৰ সমস্যা আছে ইয়াত আপোনাৰ স্কুলসমূহৰ বা আপোনাৰ উচ্চ শিক্ষা অনুষ্ঠানসমূহৰ আপোনাৰ আন্তঃগাঁথনিৰ ডেভেলপমেণ্টৰ কথা আছে। এইসমূহকে মূল লক্ষ্য হিচাপে লৈ মোৰ যিবিলাক কাম আছে, এই কামবিলাক মই কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ।